এটা শব্দ উচ্চাৰণ কৰা নাই একেধৰণে নৰসিংবাৰী ৮ বছৰীয়া জীৱন্ত ছোৱালী এজনীক দুফালে ভৰি দুখন টানি পেলাই ফালি পেলোৱা হৈছিলে, কিন্তু প্ৰদ্যুৎ বৰদলৈৰ অন্তৰ সিদিনাখন গলা নাছিলে। আজি তেওঁ টুপি পিন্ধি এফতাৰ খাই আছে। আমাক টুপি নালাগে, আমাক এফতাৰ খোৱা নালাগে, আমাক নামাজ পঢ়া নালাগে, আমাক লাগে কাম। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া পাৰিলে এই কথাবোৰ ঘোষণা কৰকচোন। কালি মই প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰ কৰিম। কংগ্ৰেছ দলে ঘোষণা কৰকচোন যে আমি যদি পাৱাৰত আহোঁ মুছলমানৰ প্ৰতি ন্যায় কৰিম, সকলো জনগোষ্ঠীৰ প্ৰতি ন্যায় কৰিম। আমি পাৱাৰত আহিলে নেলি চাউল খোৱা নৰসিংবাৰী বাছবাৰী আদিৰ মানুহক শিখসকলৰ দৰে ৭ লাখ টকাকৈ আমি ক্ষতিপূৰণ দিম। মুছলমানেই নহয়, সকলো মানুহক ভূমিহীন মানুহ যিমান আছে সকলোকে আমি ভূমি প্ৰদান কৰিম, উচ্ছেদ বন্ধ কৰিম, ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিম, গৰাখহনীয়াত গৃহহীন মানুহক সংস্থাপন দিম, আমি ৱাকফ সম্পত্তি উদ্ধাৰ কৰিম। ঘোষণা কৰকচোন, বুকুত যদি সাহস আছে ৰাজীৱ ভৱনৰ পৰা ঘোষণা কৰক। কালিৰ পৰা মই ফুল স্বিং কংগ্ৰেছ, বুজি পাইছে? মই কোনো দলত বন্ধকত থকা নিচিনা গোলাম নহয়। বিজেপিয়ে কৈ আছে আমিনুল ইছলাম বিজেপিৰ লগত ফিটিং, কিন্তু UDF-এ কৈ আছে প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ ফিটিং। এই সন্দৰ্ভত আপুনি কোনে কৈছে আমিনুল ফিটিং বুলি কৈ আছে? কংগ্ৰেছৰ এইটোতো প্ৰতাৰণা 60 বছৰ চলিছে না। আজি তেওঁলোকে কৈ আছে, শুনক, তেওঁলোকে কৈ আছে ৰকিবুল হুছেইনৰ ভাষণ মই শুনি আছো। কংগ্ৰেছী মানুহবোৰে কৈ আছে যে মুছলমানক ভয় কৰি আছে, UDF মাৰা, আজমল মাৰা, তেতিয়াহে হিমন্ত যাব। আৰে চালা সারা ভারতত UDF আছে। মূৰ্খৰ দলে এই মানুহকো মূৰ্খ বনাব কৈছে। অসমতহে UDF আছে, UDF-ৰ কাৰণে বোলে বিজেপি আহিছে। 400 চিট কেনেকৈ পায় কৈ আছে, ইছলাৰ 400 পাৰ। গোটেই ভাৰতবৰ্ষতে UDF আছে নাই নহয়। মই কংগ্ৰেছ দলক আহ্বান জনাইছোঁ, কংগ্ৰেছ দল ধৰ্ম নিৰপেক্ষ দল, আপোনালোকে মাটিত নামক, মুনাফিকি চৰিত্ৰ পান সঁচা কথা।